হয়, সমাগত 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধি সাজু হৈছে আগন্তুক যি 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনলৈ। AGP-য়ে কওক বা BJP-য়ে কওক বা কংগ্ৰেছে কওক, প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে তেওঁলোকে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আৰু মই বৰ্তমান আহি উপস্থিত হৈছোঁ এই বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বেলচিৰি ষ্টেচনত। আৰু ইয়াতে মই জানিব বিচাৰিম আচলতে শাসকীয় BJP মিত্ৰজোঁট চৰকাৰৰ কাম কাজক লৈ বা স্থানীয় যিগৰাকী বৰচলাৰ বিধায়ক গণেশ লিম্বুৰ কাম কাজক লৈ আচলতে সমষ্টিবাসী কিমান সুখী আৰু শাসনৰ গাড়ীত এইবাৰ তেওঁলোকে কাক বিচাৰিছে। মোৰ লগত উপস্থিত আছে ইয়াৰ যিসকল সৰ্বসাধাৰণ সাধাৰণ ভোটাৰ আছে, এই সাধাৰণ ভোটাৰসকলৰ মই মতামত জানিবলৈ বিচাৰিম। মই BJP মিত্ৰজোঁট চৰকাৰৰ কাম কাজক লৈ বা স্থানীয় বিধায়কগৰাকীৰ কাম কাজক লৈ আপোনালোক কিমান সন্তুষ্ট বা শাসনৰ গাড়ীত আপোনালোকে এইবাৰ কাক বিচাৰিছে, কি ক'ব? মই হয় ND24 নিউজৰ ধন্যবাদ দিছোঁ। আমি এতিয়া চাওক, ক'বলৈ গ'লে এতিয়া অসমত BJP চৰকাৰে চলি আছে, গতিকে আগন্তুক আমি BJP-য়ে বিচাৰোঁ। তো BJP চৰকাৰে নিশ্চয় কাম নকৰা নহয়, কৰিছে। কমিউনিকেশ্যনৰ ক্ষেত্ৰত চাবলৈ গ'লে কৰিছে, নিৰাপত্তা ব্যৱস্থাৰ ওপৰত কাম কৰিছে, আৰু বহুতো কাম থাকি গৈছে কৰিবলগীয়া। যেনেকা স্বাস্থ্যকেন্দ্ৰ, উপ স্বাস্থ্যকেন্দ্ৰ আমাৰ ইয়াত আছে, সেই কামটো খালী হস্পিটালহে আছে দেই, ডাক্তৰ নাই। তেনেস্থলত অলপ বিফল হৈছে। আৰু আমাৰ কমিউনিকেশ্যনত ক'বলৈ গ'লে এইটো ৰাস্তা ঘাট, এইটো ৰাস্তা বহুত বছৰ হ'ল আমি কৈ আছোঁ, এইটো কাণখাৰ লগোৱা নাই আৰু ছাকচেছ হোৱা নাই। দ্বিতীয়তে আমাৰ জ্বলন্ত সমস্যা হ'ল ৰেল ষ্টেচন। ৰেল ষ্টেচন এটা ঠিকা ভিত্তিত চলি আছে, আগতো ষ্টেচনেই আছিলে। আৰু ক'বলৈ গ'লে পোষ্ট অফিচ আছে, বহুতো কাম থাকি গৈছে কৰিবলগীয়া। আমি ভাবিছোঁ নিশ্চয় BJP চৰকাৰ আহক, আহি আকৌ আগন্তুক যি অধৰুৱা কামবিলাক পূৰণ কৰক। আৰু স্থানীয় বিধায়কগৰাকীৰ কাম কাজক লৈ, ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক গণেশ লিম্বু আছে, গণেশ লিম্বুৰ কাম কাজক লৈ আপোনালোক কিমান সুখী হৈছে? নিশ্চয় ভাল কাম কৰিছে তেওঁ, নকৰা নহয়। তেওঁ আমাৰ ইয়াৰ লোকেলেই হয়। তেওঁ দলীয় হিচাপে টিকেট পোৱাটো আমি কামনা কৰোঁ, কাৰণ স্থায়ী হয়, আমাৰ দুখ দৰ্দ বুজি পায়। গতিকে এতিয়া চৰকাৰ ফালৰ পৰা যাক টিকেট দিয়ে, নহয় জানো, আমিতো ভোট দিবই লাগিব। আমি পাৰ্টি আৰু প্ৰাৰ্থীও দুটাও চাব লাগিব। একচুৱেলি ক'বলৈ গ'লে BJP চৰকাৰ কাম নকৰা নহয়। আগৰ পৰা যিটো চাবলৈ গ'লে নিশ্চয় 75 কাম কৰিছে, নকৰা নহয়, আৰু কৰিব বহুত থাকি গৈছে। হয়, আৰু এগৰাকী সাধাৰণ ভোটাৰ আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'ব দাদা? হয়, নমস্কাৰ। ND24 টিভিক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ বেলচিৰিত অহাৰ কাৰণে। হয়, আমি আগন্তুক আমাৰ 2026 যিজন এতিয়া ইলেকশ্যন আহি আছে, তো আৰু বৰ্তমান আমাৰ যিখন বিধায়ক তেখেতক আমি ভোট দি পোৱা নাই। আচলতে তেখেতে আমাৰ ডমিনেশ্যন হৈছিলে, তো তাৰ ক্ষেত্ৰত আমি 2-2.5 বছৰ তেখেতক পাইছোঁ। তো তেখেতৰ কাম কাজ আমি যথেষ্ট ভালেই পাইছোঁ, বেয়া পোৱা নাই। তেখেতৰ লগত আমি জড়িত আছোঁ এতিয়াও, আৰু তেখেতৰ কাম কাজখিনি ভালেখিনি চলাই আছে তেখেতে, আৰু যিখিনি পাৰিছে কৰিছে। আৰু আমি আগন্তুকো আমাৰ, যিহেতু আমি এটা BJP কৰ্মী হিচাপে আমি আমাৰ BJP দলৰ এজন ভাল এটা বিধায়ক বিচাৰিব লাগিব। এইটো আমাৰ দলৰ যিটো ওপৰ লেভেলৰ যিখন দলৰ আমাৰ আছে, তেখেতসকলে নিৰ্ধাৰিত কৰে। এতিয়া আমি আজিকালি আমাৰ গণেশ লিম্বুৱে টিকেট পাব বুলি আমি ক'ব নোৱাৰোঁ, বা অন্যও পাব বুলি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ এতিয়া দলে সিদ্ধান্ত লয়। দলৰ সিদ্ধান্ত মতে যিজনক আমাক টিকেট দিয়ে আমি তেওঁকে আমি ভোট দিম। আৰু আমাৰ কাম কাজ বহুত বাকী আছে, দাদাই যিহেতু কৈ গ'ল, তেনেকৈ আমাৰ বহুত সৰু সুৰা কাম আছে। আৰু নহয়, BJP চৰকাৰে আজি তাৰিখত ক'ব গ'লে বহুতখিনি কাম কৰিছে, চৰকাৰে চাইছে আমাক, নোচোৱা নহয়, বহুতখিনি বস্তু দিছে। আগন্তুক আমি বহুতখিনি আৰু পাবলগীয়া বস্তু আছে, যেনেকৈ দাদা কোৱাৰ নিচিনা ৰাস্তা ঘাটৰ পৰা আদি কৰি আমাৰ এইখিনি ধৰক স্বাস্থ্যকেন্দ্ৰ বনাই দিছে, কিন্তু অপেনিং হোৱা নাই, অপেনিং হ'ব এইটো। তো এইখিনি তেওঁলোকে নিশ্চয় চকু দিবই, এইখিনি মই আশা ৰাখিছোঁ। কি ক'ম, এতিয়াতো যিটো চৰকাৰ আহিছে, এতিয়া সেইখন চৰকাৰটো লৈ আমাৰ অসমৰ জনসাধাৰণ তেনেকুৱা সন্তুষ্ট নাই, অলপো সন্তুষ্ট নাই। কিয়নো জাতিৰ বিষয় হওক, ধৰ্মৰ বিষয় হওক, উন্নয়ন বিষয় হয়, যিকোনো ক্ষেত্ৰত দুৰ্নীতি, সেইটোৱে সেই চৰকাৰৰ কামটো। আচলতে বৰচলা সমষ্টিও সেই একে ধৰণৰ। বৰচলা সমষ্টিত যিটো বৰ্তমান বিধায়ক আছে আমাৰ লিম্বু ডাঙৰীয়া, সিও
জাগা জাগা কৰিছে, জাগা জাগা কৰা নাই। শাসনৰ গাদীত মই বিচাৰোঁ তাকে মানে সেইটো দুৰ্নীতি চৰকাৰ মোৰ কাৰণে একদম নালাগে। তাৰ কাৰণে মোক লাগে যোনটো চৰকাৰ আমাৰ অসমত যিমানখিনি জনসাধাৰণ আছে জীয়াই থাকিবৰ কাৰণে, নিজৰ ধৰ্মৰ কাৰণে, নিজৰ জাতিৰ কাৰণে, নিজৰ মাটিৰ কাৰণে সেই তেনেকুৱা চৰকাৰ আমাক লাগে বৰ্তমান। গতিকে সেই দুৰ্নীতি চৰকাৰ মোৰ কাৰণে ওলাব পচন্দ নাই, আৰু মোৰ অকল নহয় ৰাইজৰ কাৰণে সেই চৰকাৰটো ওলাব পচন্দ নাই। যিজন ব্যক্তি এতিয়া টিকেট লৈ আহিব আমাৰ বিজেপি দলৰ, তেখেতক আমি যিহেতু আমি দলৰেতো, সেইকাৰণে তেখেত উইনাৰটো চিয়ৰ আৰু। কাৰণ এইটো এলেকাত তেখেতে কাম নকৰা নহয়, নতুনকৈ আহিছে আমাৰ গণেশ কুমাৰ লিম্বু ছাৰে। তো সেইকাৰণে এইটো এলেকাত এতিয়ালৈকে যিমান কৰিছে তাতকৈ আৰু বহুতখিনি কৰিবলগীয়া লোকেল হিচাপেতো কৰি স্থানীয় হিচাপে কৰিব বুলি আশা কৰোঁ। আৰু তেখেতে টিকেট পাই অহাটো আমিও কামনা কৰোঁ বাৰু, সেইখিনি আৰু। হয়, মই আহি এখন হোটেল পাইছোঁ আৰু এগৰাকী ইয়াতে বাইদেউ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম আচলতে বাইদেউ কি ক'ব, নিৰ্বাচন আহি আছে, চৰকাৰৰ কাম কাজক লৈ আপোনালোক কিমান সন্তুষ্ট, বিধায়কগৰাকীৰ কাম কাজক লৈ আপোনালোকে কিমান সন্তুষ্ট হৈছে, কি ক'ব? বহুত ভাল লাগি আছে, এতিয়া বহুত সুবিধা হৈ আছে আমাৰ কাৰণেও, চৰকাৰ ভাল হৈ আছে, যি হৈছে বিজেপি চৰকাৰ মানে খুব ভালেই কাম কৰি আছে, ল'ৰা ছোৱালীক স্কুলত খাবৰ কাৰণে, এতিয়া দুখী গৰীবৰ কাৰণে অৰুণোদয়, লগতে ৰেচন কাৰ্ড নথকাবিলাকক ৰেচন কাৰ্ড দিয়া হৈছে, বহুতখিনি মানে সুবিধা কৰি আছে ছাৰ, সেইখিনি আৰু। চৰকাৰ কামক লৈ সন্তুষ্ট হৈছে আপোনালোক? সন্তুষ্ট, আমি বহুতেই সন্তুষ্ট, আগবাঢ়ি যাওক আৰু বিজেপি চৰকাৰ, আমি সেইটোৱে আশীৰ্বাদ কৰোঁ আৰু। হয়, যিসকল ইয়াত সাধাৰণ ভোটাৰ আছে, মই বৰ্তমান এখন কাপোৰৰ দোকানত আহি উপস্থিত হৈছোঁ। মই ইয়াতে গ্ৰাহকো আছে আৰু দোকানীও আছে, গতিকে মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। বাইদেউ কি ক'ব, আচলতে নিৰ্বাচন আহি আছে, চৰকাৰৰ কাম কাজক লৈ বা যি স্থানীয় যিগৰাকী বিধায়ক গণেশ লিম্বুৰ কাম কাজক লৈ আপোনালোক কিমান সুখী, আৰু শাসনৰ গাড়ীত এইবাৰ কাক বিচাৰিছে? গণেশ লিম্বুকে লাগে আমাক, গণেশ লিম্বুকে লাগে আমাক। ভাল কাম কৰিছে, ভাল উন্নতি কৰি দিছে আমাক, ৰাস্তা পথ আমাক ভাল কৰি দিছে, আমাক গণেশ লিম্বুক লাগে আমাক। ভাল গণেশ লিম্বু, বহুত ভাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।